তেখেত তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি আহি পেলাই প্ৰথম জগন্নাথ বৰুৱাত বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল। তেতিয়া মন কৰিছিলোঁ ল'ৰাজন প্ৰথমবাৰ অলপ বেলেগ আছিলে। এখন ৰেঞ্জাৰ চাইকেল চলাই আহে, চুৰিখিনি অকণমান দীঘল, অনবৰ মুখত গানৰ কিছুমান গুণগুণনি। এতিয়া বঙালপুখুৰী সৰস্বতী পূজা, সেইদিনাখন আমাৰ লগৰখিনি আহি ক'লেহি। সেই আড্ডাটোত অৱশ্যে আমি বহুত আছিলোঁ এই বঙালপুখুৰী সৰস্বতী পূজাত। আপোনালোকে জানিব এতিয়া যোৰহাট ক্ৰিচেণ্ট একাডেমি সত্ৰাধিকাৰী ৰিজু, তাৰপিছত আপোনাৰ মুনীন বৰুৱা চিনেমাখনৰ শ্যামন্ত গৌতম, তাৰপিছত পবিত্ৰটো আছিলেই, তাৰপিছত মোৰ এই লগৰে এতিয়া SP পুলিচৰ চিত্ৰেন গগৈ, তাৰপিছত আপোনাৰ জয়ন্ত পাত্ৰ, যিটো গুৰুতৰ পৰদুগুণ হৈ ঢুকালে। তাৰপিছত এনেকৈ বহুত আড্ডা। আৰু তাৰপিছত সি আহি মোক ক'লেহি। তেতিয়া আমাৰ কলেজত সকলোৱে চিন্তা কৰিলোঁ, বিশেষকৈ আমাৰ 88 বেটছ, 90 বৰ্ষ আৰু 89 বেটছ ল'ৰাখিনি আমি কথা পাতি চিন্তা কৰিলোঁ আমি জুবিনক আমি মঞ্চলৈ লৈ যাম। দেউতাক এজন উচ্চপদস্থ বিষয়া হৈও মানে আহি পেলাই ল'ৰাৰ লগত পঢ়াৰ কথা নাপাতে। মানে সেই সপ্তাহত সি কি গান কাম কৰিছে, জুবিনে গান গাব, মানে বাপেকে গানৰ সুৰ কৰিব, কি মিউজিক কৰিব, তেনেকুৱা পৰিৱেশ ঘৰখন। দেউতাকে আহি যে তাক নুসুধে, মানে কি দেউতাক বাপেক পিতেকে আহি পেলাই সেই মিউজিকতে ধৰে। কি কয় মানে আমাক কথাখিনি, আমাৰ দেউতা কিন্তু এনেকুৱা বুজিছ। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দা আনটোল্ড ষ্টৰী। আজি এটা বিশেষ কাহিনী লৈ আহিছোঁ। আজি কাহিনীটো হৈছে জুবিনদাৰ এজন বন্ধু, জুবিনদাৰ এজন সহপাঠী। জুবিনদাৰ সহপাঠীজন আমাৰ লগত আছে আৰু তেওঁৰ পৰাই জুবিনদাৰ বিষয়ে আমি তেওঁৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিলে, জুবিনদাৰ JB কলেজত কেনেকুৱা লাইফ পাৰ কৰিছিলে, এই সকলোবোৰ কথা পাতিবলৈ আজি আমাৰ লগত ভূঞা দা উপস্থিত আছে। আৰু ভূঞা দাৰ পৰা সকলো কথা জানিবলৈ চেষ্টা কৰোঁ। দাদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনেকৈ আছিলে জুবিনদাৰ লগত ৰিলেশ্যন? মোৰ নাম পল্লৱ ভূঞা। আমি আছিলোঁ JB কলেজৰ 1988 চনৰ বেচটোৰ। 1988 চনত আমি JB কলেজত ছায়েন্সত আমি নামভৰ্তি কৰিছিলোঁ। সেই একে বছৰতে তামোলপুৰৰ পৰা আহি অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গ তেতিয়া সিমান বিখ্যাত নাছিলে, আৰু তেখেত তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি আহি পেলাই প্ৰথম জগন্নাথ বৰুৱাত বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল। তেতিয়া মন কৰিছিলোঁ ল'ৰাজন প্ৰথমবাৰ অলপ বেলেগ আছিলে। এখন ৰেঞ্জাৰ চাইকেল চলাই আহে, চুৰিখিনি অকণমান দীঘল, অনবৰ মুখত গানৰ কিছুমান গুণগুণনি। কিন্তু কোনো কলেজৰ বেলেগ ল'ৰাই তেওঁৰ ওচৰত গৈ বা কিবা এটা সুধিবলৈ একো সাহস কৰা নাছিল। কিন্তু ল'ৰাটো তেনেকুৱা বিধৰ নাছিলে। ক্লাছ ঠিক এমাহ আগবাঢ়িছে। এমাহ আগবঢ়াৰ পিছত এদিন মই নিজে গৈ পেলাই তেওঁৰ লগত চিনাকি হ'লোঁ। তেওঁ ষ্টেণ্ডত চাইকেলখন ৰাখিছেহি, আৰু চাইকেলখন ৰাখি এনেকৈ চাবি মাৰোঁতেই যেতিয়া তেওঁ মোৰ মুখলৈ চালে, ময়ো তেওঁৰ মুখলৈ চালোঁ। যিহেতু মোৰে তেওঁৰ ওচৰত চিনাকি হ'বলৈ প্ৰথম গৈছিল, সেইকাৰণে মই প্ৰথম তেওঁৰ হাতখন আগবঢ়াই দিলোঁ। মই